তিলেশ্বৰীক আজি মই সুদ্ধাই নেৰো তাক আজি মই ঘৰতে গৰি থৈ আহিম ভালকে মোক চাবলৈ অহা ল'ৰা তাই বাটৰ পৰা মাতি নি নিজৰ জীয়েকহঁতক দেখুৱাইছেগে মই ইমান ধুনীয়াকে মেকআপ চেকআপ কৰি সাজি কাচি ওলাই এনে বহি থাকিলো আজিকালি মেকআপৰ বস্তু কিমান দাম সেইবিলাক মই এনেই গ'ল এনেই সাজিলো কাচিলো ইফালে খানা পিনা কথা ক'বই নালাগে সেইসোপাও এনে বনাই ৰেডি কৰি থলো তিলেশ্বৰীক মই আজি ঘৰতে জাৰণ দিমগে আজি তাই মোৰ লগত কিয় এনেকুৱা কৰিলে তাই এই ভেদেলিক চিনি পোৱা নাই ভেদেলিৰ লগত লাগি ল'বলৈ আহিছে ইমান দিনে দৰা এটা অহা নাই যেনে তেনে দৰা এটা আহিছে তাকো এইজনী অথালি পথালি কৰিলে ভাবিছিলো বোলো এবাৰ যেনেকুৱা দৰা নহওক বিয়া হ'ম কিমান নোৱাৰো মানুহৰ কথা শুনি থাকিম নাই মই এনেকৈ ঘৰত সোমাই থাকিলে নহ'ব তিলেশ্বৰীক এজাৰণ দিবগৈ লাগিব যাওঁ মই তিলেশ্বৰীৰ ঘৰৰ পৰা আহোঁগৈ অ' ভাদৌ ৰচোন নাযাবিচোন নাযাবি এতিয়া মই কাৰো কথা শুনিবলৈ নাই অ' হ'ল ভাল এইজনীয়ে তাক কি জেং লগাই তিলেশ্বৰী আকৌ মুখখন কম নহয় নহয় এখন ভাল জেং লাগিব এতিয়া হেৰি শুনিছা না অ' এই মানুহজন ক'লৈ গ'ল হেৰি শুনিছা নাই মানুহজনো নাই নহয় মই যাবলগীয়া হ'ল নহ'লে এখন ভাল কাজিয়া হ'বগৈ গ'ল অ' ভাদৌ ৰচোন ময়ো গৈছোঁ অ' ভাদৌ ৰচোন ভৰিটা ভালকে মেল এনেকে ভৰিত হাতটা লগা অ' পাপা মই নোৱাৰিছোঁ অ' পাপা মোক একদম ভাগৰ লাগি গৈছে এইটোৱে লগা আৰু কি কৰিব পাৰ একথালি ভাত খাব পাৰ ভাতগাল খাই পেটডাল বহাইছ অকণমান এক্সাৰচাইজ কৰিব লাগে তেতিয়া আকৌ এক্সাৰচাইজ কৰিলে পেটডাল কমিব আগতে বাপেৰ চিলিম ফিগাৰ আছিলো গম পাৱ না চিলিম ফিগাৰ আছিলো কিমান এক্সাৰচাইজ কৰিছিলো এইবিলাকে অকণমান এক্সাৰচাইজ কৰিলে ভাগৰেই লাগে সিহঁতৰ তুমি যদি ইমান এক্সাৰচাইজ কৰা মানুহে তোমাৰ পেটডাল দেখোন বেছিহে পেটুৱা হৈ গৈছে দিনক দিনে আৰু তোমাৰ এক্সাৰচাইজ কৰা দেখাই নাচোন আজিহে কি ভূত লাগিলে মোকো ৰক্ষা দিয়া নাই একদম ভাতকেইটা খাই এক্সাৰচাইজ কৰিব লগাইছে ভাত খাই এক্সাৰচাইজ কৰে নেকি বা ৰাচা বুন্দা চৰকাৰী আকৌ বাপেৰৰ মুখে কথা নকবি অথনি সেই ফেচবুকত ভিডিঅ' এটা পাইছিলোঁ এক্সাৰচাইজ নকৰিলে বোলে একদম বেমাৰ হয় বোলে একদম বহুত ডাঙৰ বেমাৰ হয় বোলে একদম পেটত মোৰ চৰ্বি জমা হৈছে চৰ্বি জমা হ'লে বোলে একদম ডাঙৰ বেমাৰ হয় বোলে সেইকাৰণে আকৌ মোৰ পেটটো বাঢ়ি গৈছে দেখা নাই নেকি এক্সাৰচাইজ কৰিছোঁ আকৌ বাপেৰে মৰিলে পেৰে তই ভাল পাওঁ মানে সেই বোলে ভাতগাল খাই এক্সাৰচাইজ নকৰে নহয় ৰাতিপুৱা গধূলিহে কৰিব লাগে আমাক স্কুলত শিকাইছে নহয় একদম ফালি দিছ শিকি তিলেশ্বৰীক আজি ভালছে দি থৈ আহিম তাই ভেদেলিক জোকাই ল'বলৈ আহিছে মোক চিনি পোৱা নাই মই ঘৰত আছিলে চিঙি থৈ আহিম তাইক মোক চাবলৈ অহা ল'ৰা তাই নিজৰ জীয়েকহঁতক দেখুৱাইছেগৈ গৈ জীয়েকহঁতক দেখুৱাবলৈ ইমান ধুনীয়া ধনী ল'ৰা দেখিছে নহয় একদম তিলেশ্বৰী ক'ব নোৱাৰা হৈ গৈছে যদি ভেদেলিচোন পুৰা একে উগ্ৰ মূৰ্তিত আহিছে ঘৰত কিবা কিবি কাজিয়া লাগি আহিছে যেন পাইছো বাপেকে আৰু অকণ চলাই দিওঁ ভাল লাগিব কাজিয়াখন চাই ভেদেলি কি হ'ল বতি এজনী একেবাৰে উতলি আছে কি হ'লনো গোটেইজনী একেবাৰে ফায়াৰ ব্ৰিগেড হৈ আছ যে কোনফালে যাওনো ক'ৰবাত জুই চুই নুমাবিগে নেকি তই এইজনী ব্যৱহাৰটো যে অকণো ভাল নহয় সেইকাৰণে আকৌ ঘৰতে বহি হৈ আছে কোনো দৰা এটা পচন্দ নকৰে তাই পিছে এইজনী কি হৈছেনো জানিবলৈ মন গৈছে নহয় নে ঘৰৰ পৰা উলিয়াই খেদিলে পুহিব নোৱাৰো বুলি সিহঁতৰ ঘৰত কিবা এখন হৈছে কিবা ভাওনা এখন হৈছে মানে সিহঁতৰ ঘৰত বাপেকে বলচোন মোকত যাওঁ ইহঁতৰ পাছে পাছে কিনো হৈছে চাওঁগে ছোৱালী কি হৈছেনো তোমালোকৰ দৌৰা দৌৰি কৰি আছা কিবা আৰ্মি পুলিচ বেটেলিয়ানত কিবা যোগদান কৰিছা নেকি বাৰু বলচোন বল আমি পিছে পিছে যাওঁ জ্বলা জুত ঘিউ অকণ ঢালি থৈ আহোঁগে তিলেশ্বৰী আজি চুলিগাল চিঙি থৈ আহিম মই মোক চিনি পোৱা নাই তাই যেতিয়া মোক কালি ৰূপ উঠিব নহয় তেতিয়া গম পাই যাব তাই এইজনী ইমান স্পীডত খোজ কাঢ়িছে মই দৌৰি দৌৰি তাইক লগ পোৱাব পৰা নাই ভাদৌ এইজনী আজি কি বিহু দেখুৱাই ঠিক নাই বেগাই বল এইজনী সঁচাকে গ'লগে ক'বালৈ ওলাই গৈছেগে মানে ভাগি গৈছেগে নেকি খাটাং এজনী ভাগি গৈছেগে ঘৰত নাই কাৰণে মোৰ অকণমান শান্তি হৈছে এইজাক থাকিলে নহয় যিহে কাউৰা মাউৰা শান্তিয়ে নালাগে মাথা একেবাৰে কামোৰণি হৈ যায়গে এতিয়াহে ক'ৰবাত ওলাই গৈছে গোটেইজাক সেইকাৰণে ঘৰখন নিতাল হৈ আছে মনটো এতিয়া ভাল লাগিছে এইজাক থাকিলে যে মোৰ একদম শান্তি নাই খায়ে পেলাইছে মানে মোৰ আধা মাথাটো এফাল খায়ে পেলাইছে এইজাকে
নব ওই জিতুহে চিঞৰ মাৰিছে মই ভয়ে খাই গৈছো আপুনি ইমান পেট কৰি ইমান ফটো মাৰি বুলি মই ভবা নাছিলো ওই ভেদালি তুমি কি ভাং চাং খালা নেকি কি কথা ক'ব আহিছা কথা নাই বতা নাই একদম ফটো চটা মাৰি আছে যে কি হ'ল ভাঙৰ নিচা যোৱা নাই নেকি আপুনি যে মোক চাবলৈ অহা ল'ৰাটো আপুনি বাটৰ পৰা মাতি নি আপোনাৰ জীয়েকহঁতক দেখাইছে যে কিমান খৰচ হৈছে জানে মেকআপত কিমান খৰচ হৈছে জানানে খোৱা বোৱাটো কথা বাদেই দিছো আপুনি সেইবিলাক খৰচ দিব নেকি হা আৰু ল'ৰাটো মোক চাবলৈ আহিছে আপোনাৰ তাত কিহৰ অধিকাৰ আছে ল'ৰাটো যে তোমাক চাবলৈ আহিছে কিবা প্ৰমাণ আছে নি হা তাৰ কপালত কি তোমাৰ নাম লিখা আছে নেকি যে তোমাকহে চাব পাৰিব আমাৰ ছোৱালীজনী চাব নোৱাৰিব মুঠতে আপুনি এনেকুৱা চাৰে বেয়া কথা নক'ব এনেকুৱা ফটো কাম কিয় কৰিলে আপুনি আপোনাৰ পেটটো যে ইমান গেলা মই গম পোৱা নাছিলো আপোনাক বেয়া বুলি জানিছিলো ইমানো যে পেট গেলা মানুহ আপোনাক গম পোৱা নাছিলো দেই তুমি মোৰ ঘৰত আহি মোকে দম দিবলৈ আহিছা তিলেশ্বৰীৰ লগত লাগি ল'ম বুলি ভাবিছা নেকি তিলেশ্বৰীৰ লগত লাগিব নোৱাৰা কিন্তু আকৌ তিলেশ্বৰী দম আছে গম পাইছা নে তুমি আপোনাৰ কাৰণে মোৰ সকলো সপোন ভাগি চাৰ খাই হৈ গ'ল এই বাদ দে ইমান সপোন থকা হ'লে এই বয়সত বিয়া হ'বলৈ নিবিচাৰিলেহেঁতেন অ' তিলেশ্বৰী নব আপোনাক কিন্তু কথা ভালকৈ কৈছে চম্ভালি কথা ক'ব আকৌ এনেকুৱা কথা নক'ব আকৌ মোক আকৌ চাবলৈ অহা ল'ৰাটোক মই মাতি আনিছোঁ কি প্ৰমাণ আছে হা কি প্ৰমাণ আছে কিহৰ প্ৰমাণ বিচাৰিবলৈ আহিছে হা কিহৰ প্ৰমাণ বিচাৰিবলৈ আহিছে ঐ ভাদু বল বল ঘৰলৈ বল ককা আহিলে খং কৰিব বল হয় নব এই কেনেকৈ এৰি দিলে নহ'ব এক মই পুলিচ কেছ কৰিম মোৰ ওপৰত এই কৰগে যা মই পুলিচলৈ ঘটিটো ভয় নকৰোঁ লাজ নালাগে বেলেগক চাবলৈ অহা ল'ৰাটো নিজৰ ছোৱালী দেখাবলৈ এনেকুৱা লাজ কিয় লাগিব ভাল আৰু ধুনীয়া ল'ৰা হ'লে হ'ল এই মানুহজনী কেনেকুৱা লোভিয়া দেখিছেনে বাৰু অ মুনুকৰ ওচৰত ক'ৰবাত কচু গছনি চাচোন চা দুজোপা বান্ধি থৈ আগে কেলে পাপা তেতিয়া বেছি চুলি কাজিয়া লাগিব যা বান্ধি থৈ আগে তেতিয়া চাই মজা লাগিব আইঅ পাপা তুমি কাজিয়া ভাঙিব লাগে নে কাজিয়া লগাবলৈ চেষ্টা কৰিব লাগে বেলেগৰ বিয়া আৰু বেলেগৰ কাজিয়া দুইটাই মজা লাগে চাই ঐ তহঁত দুজনীয়ে কি হ'ল মুখে একেবাৰে ফৰফৰাই আছহঁত কাজিয়া লাগিছ যদি দুজনী চলি লাগকো কেনে মুখখন খৰচ কৰি আছো তিলেশ্বৰী নব আজিৰ পৰা আপুনি আমাৰ ঘৰত ভৰি নিদিব ভৰি দিলে চাবচোন কথা বেয়া হৈ যাব কিন্তু ৰাতিপুৱা গৈ আমাৰ ঘৰত যিহে চাহৰ জুতি ল'ব লাজ নালাগে আপোনাৰ যিহে চাহ খোৱা একেবাৰে গৰু মুঠ কলৰ নিচিনা বিস্কুটো যিটো দিয়ে মেৰিগোল্ড এই কুকুৰেও নাখায় ঐ ভাদু হ'ব বল ঘৰলৈ বল এ ন ছোৱালী ৰবা জমিছেহে খেলখন হে ঈশ্বৰ ককাইদেউ আপুনি কি মানুহ বাৰু এনে কাজিয়াখন ভাঙাব লাগে না আপুনি কাজিয়াখন লগাবলৈ চেষ্টা কৰিছে বাৰু আপুনি যে মানুহ আৰু দেই ভাদু বল ঘৰলৈ বল মোক খং উঠিলে কিন্তু কথা বেয়া হ'ব দে তোৰ